নমস্কাৰ টুটু বৰা তে কাহিনীটো কোৱাচোন কি হ'ল মেগনেটটো এনেই চাইড নহয় কাৰণ কইল জ্বলি গ'লে মানুহ বোলে বজাই পেলাই জ্বলালে কিন্তু মেগনেট চাইড হোৱাৰ লগে লগে কথাটো এনেকুৱা সেই বক্স এটা ওপৰৰ পৰা পেলালা কাহিনীটো এনেকুৱা বক্স দুটা ভাড়া দিছিলোঁ অঁ তাৰপিছত ভাড়া দিওঁতে পাইছোঁ নবজা হৈ গৈছিলে চাগে অঁ নবজাওঁতে সিহঁতে কিবা পেকেজ মাৰি দিলে নে কিয়ে নে অঁ যিটো স্পীকাৰ এইটো 100% পৰিছে পৰাৰ কাৰণে তোমাৰ যি মেগনেট হয় এই মেগনেট একেবাৰে ছাইড হৈ গ'ল আৰু গোটেই ছাইড হৈ গৈছে মেগনেট ছাইড হৈ যোৱা আৰু এনেই বজাই বজাই যদি বেয়া হয় অনলি কইলটোহে জ্বলিব আৰু এইটো ঠেকেচা মাৰাৰ কাৰণে কি হ'ল মেগনেট ছাইড হৈ গ'ল আৰু দুইটা স্পীকাৰ ছেম প্ৰব্লেম গতিকে কিছুমান মানুহে যাতে ভাড়া নিওঁতে অকণমান যাতে মৰম দয়া ৰাখে কাৰণ আমিবিলাকে এইবিলাক কৰিয়ে চলি আছোঁ ন বেয়া হ'লে বেলেগ কথা বাৰু এনেকৈ ঠেকেচা মাৰিব নালাগে আৰু বহুত দুখৰ কথা কাৰণ অৰিজিনেল স্পীকাৰ এটা আহুজা স্পীকাৰ পটকৈ বেয়া নহয়েই গতিকে ঠেকেচা মাৰি বেয়া কৰিলে অলপ মনটো আমাৰো বেয়া লাগে তে ঠিক আছে লোৱা দুইটা হ'ল নহয় আৰু তোমালোকৰ এনেকুৱা স্পীকাৰ যদি বজাই বজাই বেয়া হয় তেতিয়াহ'লে লৈ আহিলেই হ'ল আৰু নে কি এই জেগাডোখৰ চিনি পালা নহয় অঁ তে এতিয়া বাই বাই আৰু অঁ তে নমস্কাৰ বন্ধুসকল এয়া হৈছে আহুজাৰ 300 ৱাৰ্ডৰ হাই স্পীকাৰ হয় আৰু যি দুইটা স্পীকাৰ ছেম প্ৰব্লেম আহিছে মানে কি একদম পেপাৰখন জাম হৈ গ'ল আৰু বন্ধুসকল এইফালেদি হৈছে যি ইয়াৰ পাছ হয় মানে এখন জালি দিয়া আছে যাতে ধূলি বালি নোসোমায় আৰু ঠাণ্ডা ঠাণ্ডা বতাহ সোমাই গৰম ভাৱটো ওলায় আৰু আহুজাৰ যি দেখিব পাইছে এইফালে লগো লগোৱাই আছে আৰু ষ্টিকাৰো লগোৱা আছে তে বন্ধুসকল এতিয়া যি স্পীকাৰটোৰ এইফালে হৈছে চৌকেট আৰু ইয়াত কোনো তাৰত জ্বালাই বা চল্ডিং কৰিব নালাগে ডাইৰেক্ট তাৰটো জোঙা কৰি এইফালে পুছ কৰি পেলাই সোমাই দিলে পূৰা হৈ যায় তে বন্ধুসকল আহক এতিয়া ধুমাধুম যি পেপাৰখন জাম হৈ গৈছে আৰু যিটো গতিকে এতিয়া খুলি পেলাই চাওঁ কইলে গৈছে না মেগনেট ছাইড হৈ গ'ল তে বন্ধুসকল এয়া দেখিব পাইছে মই চাকু দি পেলাই লাহেকৈ কাটি দিছোঁ আৰু কাটাৰ পিছত এতিয়া লাহে লাহে যিখন কেপটো আছে এইখন ছিঙি দিলোঁ আৰু বন্ধুসকল ইয়াৰ পৰাই ভালকৈ মই দেখুৱাই আছোঁ যি মেগনেট ছাইড হৈ গ'ল কইলটো জ্বলা নাই কিন্তু মেগনেট ছাইড হৈ গ'ল আৰু যিটো গতিকে মেগনেট ছাইড হৈ গ'ল এতিয়া গোটেই খুলিব লাগিব আৰু এইটো কইলো কাম নহ'ব আৰু এতিয়া যিটো গতিকে মেগনেট ছাইড হৈ গ'লে হেঁচা খাই পেলাই যিটো ওপৰত যিটো মানে লেমুলেশ্যন কৰা থাকে সেইটো ক্ৰেছ হৈ যায় তে পূৰা টাইট খাই ধৰিছে বন্ধুসকল দেখিব পাৰিছে এইফালে পূৰা টাইট হৈ আছে তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় আৰু যদি অলপ চলপ জানে তেতিয়াহ'লে ধুনীয়াকৈ ঘৰতে বহি বনাব পাৰিব আৰু এতিয়া মই দেখুৱাই আছোঁ দেখিব পাৰিছে পূৰা জাম হৈ গৈছে আৰু দুইটা স্পীকাৰ খুলি পেলাই চালোঁ দুইটাও ছেম প্ৰব্লেম হয় তে আহক এতিয়া দেৰি নকৰাকৈ ধুমাধুম আৰু এইফালে মই হেঁচি চাইছোঁ আৰু পূৰা জাম হৈ গৈছে আৰু দেখিব পাৰিছে পূৰা জাম হৈ গৈছে আৰু এতিয়া যি দুইটা স্পীকাৰ ছেম প্ৰব্লেম আৰু ওপৰত যিকেইটা লবৰ লগোৱা আছিলে আৰু লবৰকেইটা পেট্ৰল দিব লাগিব ছাইডত এনেকৈ লাহে লাহে পেট্ৰল দিলে যেতিয়া আঠাখিনি ঢিলা হৈ যাব তেতিয়া স্ক্ৰু ড্ৰাইভাৰৰ সহায়ত এনেকৈ লাহে লাহে যদি কৰি দিয়া যায় তেতিয়াহ'লে যিটো লবৰ আছে ধুনীয়াকৈ ছাইড হৈ যাব আৰু বন্ধুসকল কৰা সময়ত লাহে লাহে কৰিব লাগিব উৎপাতকৈ যদি কৰা হয় তেতিয়াহ'লে পেপাৰখন ছিঙি যাব পাৰে আৰু পেপাৰখন ডেমেজ নোহোৱাকৈ খুলিব লাগিব আৰু এতিয়া লাহে লাহে যিটো লবৰ আছিলে গোটেইকেইডাল ছাইড কৰিলোঁ আৰু এতিয়া পেপাৰখন দেখিব পাৰিছে এনেকৈ ছাইডে ছাইডে পেট্ৰল দিব লাগিব আৰু পেট্ৰল দি পেলাই ধুনীয়াকৈ যি পেট্ৰল যেতিয়া লাহেকৈ ভিজি যাব তে আঠাখিনি অলপ ডেমেজ হৈ গ'লে স্ক্ৰু ড্ৰাইভাৰৰ সহায়ত ধুনীয়াকৈ এনেকৈ লাহে লাহে খুলি খুলি দিলে অলপ অলপ এনেকৈ দি দিলে ধুনীয়াকৈ পেপাৰখন যেতিয়া গুচি যাব আৰু তাৰপিছত ধুনীয়াকৈ ওলাব পৰা যাব তে বন্ধুসকল এতিয়া যি তলত যিটো কেপ আছে স্পাইডাৰ কেপ ওপৰৰ কেপটোতো খুলি দিলোঁ ছিঙিয়ে দিলোঁ আৰু যাতে পেপাৰখন আৰু স্পাইডাৰটো যাতে বেয়া নহয় সেইকাৰণে এনেকৈ লাহে লাহে অলপ কষ্ট কৰিব লাগিব তে দেখিব পাৰিছে ধুনীয়াকৈ মই কৰিয়ে দিলোঁ আৰু এনেকৈয়ে লাহে লাহে এইটো এনেকৈয়ে কৰিব লাগিব আৰু আহক এতিয়া যি তলৰ যিখন স্পাইডাৰ আছে আৰু ইয়াতো এই পেট্ৰল দি দিছোঁ ছাইডেদি আৰু অকণমান সময় ৰখিব লাগিব আৰু ৰখাৰ পিছতে লাহে লাহে দেখিব পাৰিছে খুলি দিলোঁ আৰু এইটো গোটেইখিনি খোলা হৈ গ'ল অলপ পেট্ৰল দি অলপ ৰখিব লাগিব 5-10 মিনিট
আৰু যিটো কইলটো মাজে মাজে স্ক্ৰু ড্ৰাইভাৰ দি পেলাই এনেকৈ কাটিং কৰি দিব লাগিব, যিটো গতিকে টানিলে ওলাই নাহিব আৰু জবৰদস্তি টানিলে পেপাৰখন ছিঙি যাব। সেইকাৰণত স্ক্ৰু ড্ৰাইভাৰ দি মাজে মাজে পূৰা কইলটোক মানে কাটি দিব লাগিব। আৰু বন্ধুসকলে ফাইনেলি কাটা হৈ গ'ল। আৰু এতিয়া লাহেকৈ পেপাৰখন গুচাই দিলোঁ আৰু দেখিব পাৰিছে এয়া। আৰু ইয়াৰ পৰাই ধুনীয়াকৈ কেপটো গুচাব লাগিব আৰু যিখিনি এঠা আছে সেইখিনিক চাফা কৰিব লাগিব। আৰু বন্ধুসকল এয়া কইল কোনো কাৰণতে নোলায়। আহকচোন অলপ প্লাছ দি পেলাই টানি চাওঁ ওলাই নে নাই। প্লাছ ল'লোঁ আৰু টানিছোঁ, মানে বহুত কষ্ট, টানিলেও মানে ওলাই নাহে, ছিঙি ছিঙি ওলাই আহি আছে, দেখিব পাৰিছে। গতিকে ইয়াৰ মেগনেটটো যি বেণ্ড হৈ পেলাই লাগি আছে আৰু এইটো পূৰা মেগনেটে ছাইড কৰিব লাগিব। বন্ধুসকল যিখিনি প্লাছ দি টানিলোঁ ওলালে আৰু এতিয়া আহক যি চেপেটা এটা স্ক্ৰু ড্ৰাইভাৰ লৈছোঁ আৰু মেগনেটৰ যি পূৰা মেগনেটৰ ছাইডত মাৰিছোঁ। আৰু মেইন মেগনেটত মাৰিব নালাগিব, নহ'লে ফাটি যাবগৈ। গতিকে খুব সাৱধানে আৰু লাহে লাহে কৰিব লাগিব। আৰু বন্ধুসকল দেখিব পাৰিছে এয়া লাহে লাহে এনেকৈ কোবোৱাৰ পিছত যি মেগনেটটো এক্সট্ৰা কৰি ছাইড হৈ আহি যাব। আৰু ওপৰত যিটো লোহা আছে, মেগনেটৰ ওপৰত যি আৰু এটা জইন আছে, এইটোও খুলিব লাগিব। এইটো লাহেকৈ দাঙি দিলোঁ আৰু বহুত লাহে লাহে কৰিব লাগিব যাতে আঙুলি চেপা নাখায়। বন্ধুসকল কিবা এনেকৈ চেপ দি ল'ব লাগিব, চেফটি, নহ'লে আঙুলি চেপা খাই যাব যদি কিবা কাৰণত মিষ্টেক মাৰি দিয়ে। আৰু কইল দেখিব পাৰিছে এয়া। আৰু মেগনেটটো দেখিছে ছাইড হৈ গৈছে, যিটো গতিকে এই ওপৰত যিটো আৰু এটা জইন আছে এইটো ঢিলা হৈ গ'ল, এইটো ছাইড হৈ গ'ল, ইয়াকো খুলিব লাগিব। আৰু গোটেইকেইটা এয়া স্ক্ৰু ড্ৰাইভাৰৰ সহায়ত খুলি আছোঁ। আৰু বন্ধুসকল এয়া খোলাৰ হোৱাৰ পিছত ধুনীয়াকৈ চাফা কৰিব লাগিব। আৰু চাফা কৰাৰ পিছত মই ভালকৈ চাব ভিডিঅ'টো, যিসকলৰ শিকিব যদি মন আছে চাব পাৰে। আৰু এই মেগনেটটো লাহেকৈ থ'ব লাগিব, নহ'লে ফাটিলে কাম চেচ। আৰু ইয়াৰ যি বটালি সহায়ত যিখিনি ইয়াত বনটেড এঠা লগোৱা আছে, বনটাইট, সেই এঠাখিনি লাহে লাহে গুচাব লাগিব। গুচোৱাৰ পৰিষ্কাৰ কৰি ল'ব লাগিব। পৰিষ্কাৰ কৰা হোৱাৰ পিছত বন্ধুসকল ভিডিঅ'টো চাব। আৰু মই দেখুৱাই আছোঁ। আৰু এতিয়া যি এয়া দেখিব পাৰিছে, বনটেড এঠাটো লৈ লৈছোঁ, দুইটা মিক্স কৰি ল'ব লাগিব। আৰু এইটো এঠা লগালে মানে যেতিয়া মেগনেট বজি পেলাই হিট হয় তেতিয়া এঠাটো এৰা নিদিয়ে। আৰু বেলেগ যদি ডেণ্ডেড আঠা ইউজ কৰে তেতিয়াহ'লে যেতিয়া হিট হ'ব মেগনেট, আকৌ অট'মেটিক নিজে ছাইড হৈ যাব। গতিকে এইটো এঠাটো অলপ দামটো বেছি, আৰু ডেণ্ডেড লগালে কমতে হয়, কিন্তু ডেণ্ডেড ভুলতো লগাব নালাগে। দুইটা মিক্স কৰি ল'লে দেখিব পাৰিছে, এই চাইডে চাইডে ধুনীয়াকৈ দি দিব লাগিব। দি দিলোঁ, মই হাতেদি মিলাই দিলোঁ। আৰু এতিয়া বন্ধুসকল ইয়াক মাজত দিব লাগিব যি পাইপৰ টুকুৰা, দেখিব পাৰিছে। এয়া পাইপৰ টুকুৰা 4 টুকুৰা লাগিব, 4 টুকুৰা হ'লেও হ'ব, 3 টুকুৰা হ'লেও হ'ব। এনেকৈ লৈ পেলাই এতিয়া যি এঠা আমাৰ দিয়া হৈ গ'ল। আৰু এতিয়া মই 4ডোখৰ লৈছোঁ। আৰু যদি কিবা কাৰণত এডজাষ্ট নহয় তে বাঁহৰ কাঠি ল'ব লাগিব, মানে যাতে চাৰিওফালে যিটো ফাকটো থাকে ফাকটো যাতে সমানকৈ থাকে। বন্ধুসকল যিটো ফাক মানে ধুনীয়াকৈ যাতে মিডিলত ফাকটো থাকে আৰু যাতে কোনোফালে 19-20 নহয়। আৰু যদি মিলাবৰ কাৰণে অলপ পাইপটো যদি অলপ শ্বৰ্ট হয় তেতিয়াহ'লে ধৰক বাঁহৰ কামি দি পেলাই হ'লেও মিলাব লাগিব, মানে যাতে চাৰিওফালে যিটো ফাক যিটো ধুনীয়াকৈ যাতে সমানকৈ থাকিব লাগিব। আৰু যদি কম বেছি থাকে তেতিয়াহ'লে নহ'ব। আৰু এয়া মোৰ যিটো পাইপ আছিলে ডাবুলকৈ দি দিলোঁ, আৰু এইফালেও দি দিম ডাবুলকৈ। তাৰপিছত যদি অলপ 19-20 থাকে তেতিয়াহ'লে যি বাঁহৰ কাঠি এটা বনাই পেলাই মাজেদি সোমাই দিম, যাতে চাৰিওফালে মানে ফাকটো সমানকৈ থাকিব লাগিব। আৰু যদি বেকাটেৰা হয় তেতিয়াহ'লে কইল বেছি দিন নাযাব আৰু চাউণ্ডৰ কোৱালিটিও ভাল নহ'ব। বন্ধুসকল মই ধুনীয়াকৈ ইয়াক সমানকৈ দিলোঁ আৰু অলপ বাঁহৰ কামি এটাই দিও মিলাই দিছোঁ, এয়া দেখিব পাৰিছে। আৰু এতিয়া পূৰা 4 বা 5 ঘণ্টাৰ কাৰণে এনেকৈ থৈ দিম। বন্ধুসকল এনেকৈ এঠা মৰাৰ পিছত যিটো এঠা শুকাবৰ কাৰণে 4-5 ঘণ্টা লাগিব। আৰু মই ইতিমধ্যে 4-5 ঘণ্টা সময় পাৰ কৰিলোঁ। আৰু এতিয়া যি আৰু এটা মেগনেটত এঠা মাৰিব লাগিব। আৰু মাৰাৰ আগতে যিখিনি ইয়াত মানে লেতেৰা থাকে সেইখিনি ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব চিৰিজ মাৰি। আৰু এইফালে যি দেখিব পাৰিছে ইয়াৰ গান দি একদম ধুনীয়াকৈ ক্লিয়াৰ কৰি দিছোঁ, যাতে কোনো ধৰণৰ লেতেৰা নাথাকে ফচি পেলাই ভিতৰত। বন্ধুসকল এতিয়া যি নেক্সট আকৌ এঠা মাৰিব লাগিব।
এটা ষ্টেপ পাৰ হ'ল, এতিয়া আৰু এটা ষ্টেপ আছে। তে এইটো এঠাইত লৈছোঁ, যিটো এঠা মই ইউজ কৰিছিলোঁ। এইটো এঠা দুইটা মিক্স কৰি পেলাই এই ধুনীয়াকৈ ইয়াত লগাব লাগিব। আৰু ইয়াতো এই পাইপ দেখিব পাৰিছে, পাইপ ইয়াত ছিংগেলকৈ দিছোঁ আৰু তলত যেতিয়া লগাইছিলোঁ তেতিয়া ডাবুলকৈ দিছিলোঁ। আৰু ইয়াত ছিংগেলকৈ দেখিব পাৰিছে কিমান ধুনীয়াকৈ হৈ গ'ল। একুৰেট মানে একদম মিলি গৈছে আৰু চাৰিওফালে সমানকৈ। এয়া দেখিব পাইছে চাৰিওফালে সমানকৈ মিলি গ'ল। আৰু এতিয়া 4-5 ঘণ্টামান থ'ব লাগিব। 4-5 ঘণ্টা পাৰ হোৱাৰ পিছত বন্ধুসকল মই আকৌ দেখুৱাম। তেতিয়া 4-5 ঘণ্টা যি সময় আমাৰ পাৰ হৈ গ'লহি। আৰু এতিয়া ধুনীয়াকৈ যি পাইপৰ টুকুৰাকেইটা লাহে লাহে উলিয়াই দিম গোটেইকেইটা। আৰু দেখিব পাৰিছে গোটেইকেইটা এয়া ওলাই আছোঁ। আৰু ইয়াৰ পিছত এতিয়া যিখিনি কাম আছে কইল বহোৱা আৰু পেপাৰ লগোৱা কামখিনি কৰিম। আৰু এয়া মই উলিয়াই আছোঁ লাহে লাহে। আৰু বন্ধুসকল এতিয়া আকৌ চিৰিজ মাৰিব লাগিব ইয়াত, যাতে কোনো কাৰণত যাতে ইয়াত কিবা লেতেৰা ফচি নাথাকে। আকৌ চাফা কৰিব লাগিব। আকৌ চিৰিজ 180 দেখিব পাইছে চিৰিজ। এইটো চিৰিজ দি পেলাই যি ছাইডটো ধুনীয়াকৈ চিৰিজ একদম পূৰা ফিনফিনীয়াকৈ মাৰিব লাগিব, যাতে কোনো ধৰণৰ ভেজাল নাথাকে। এই লাহে লাহে চিৰিজ মাৰি চাফা কৰি আকৌ ইয়াৰ গান মাৰি দিছোঁ, যাতে ইয়াত কোনো ধূলি বালি সোমাই নাথাকে। বন্ধুসকল আহক, এতিয়া ফিটিং কৰা কাম আৰম্ভ হ'ব, কাৰণ যি মেগনেটত জইন দিয়া কাম চেচ। আৰু এইটো হৈছে কইল। আৰু কইলটো যেতিয়া এনেকৈ ইয়াত বহাই পেলাই চাব লাগিব, একদম ফ্ৰী হ'ব লাগিব। দেখিব পাৰিছে ডাইৰেক্ট সোমাই গৈছে, ইয়াত ডাইৰেক্ট সোমাই গৈছে দেখিব পাৰিছে। এনেকুৱা ফ্ৰী হ'ব লাগিব। আৰু জাম হৈ থাকিলে কিন্তু নহ'ব। ইয়াত একদম কইল দেখিব পাৰিছে ফ্ৰী হৈ গ'ল। তেতিয়া বহাম ফটাফট। বন্ধুসকল বহোৱাৰ আগতে যি আমাৰ স্পাইডাৰটো লাগিব, এইটো ইয়াত সেইটো বহাম। আৰু ইয়াত ডেণ্ট্ৰেট দি দিছোঁ, কাৰণ ইয়াত যি বনটেডটো নিদিলেও হ'ব, ইয়াত ডেণ্ট্ৰেট দিলেও চলিব। আৰু ডেণ্ট্ৰেট চাৰিওফালে যি স্পাইডাৰ আছে ইয়াতো লগাই দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ একদম পূৰা সমানকৈ ইয়াত বহাই দিম। আৰু বন্ধুসকল যি কইল জাম দিবৰ কাৰণে প্লাষ্টিক যি তাচপাত আছে, প্লাষ্টিক তাচপাত ডাবুলকৈ দিলেই হ'ব। আৰু মই আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ কোনটো টাচ। এইটো হৈছে প্লাষ্টিক টাচ হয়, কাগজতো নহ'ব কিন্তু বন্ধুসকল প্লাষ্টিকৰ লাগিব। ইয়াত ডাবুল কৰি পেলাই 6টা লাগিব। আৰু তাৰ ভিতৰত যদি অলপ ফাঁক থাকে সেইটো মিলাই পেলাই ধুনীয়াকৈ লগাব লাগিব। আৰু বন্ধুসকল এইটো এডজাষ্ট কৰিলে গম পাব, কাৰোবাৰ হয়তো ছিংগেল পাততো হ'ব পাৰে। আৰু যদি ঢিলা হৈ থাকে তেতিয়াহ'লে ডাবুলকৈ দিলেই হ'ল। আৰু মই ডাবুলকৈ দি দিলোঁ। আৰু যিটো কইলটো উঠাই দিছোঁ দেখিব পাৰিছে, যি মাজৰ যিটো লোহা আছে তাতকৈ অকণমান ওপৰ ফালে উঠাই থ'লেই হ'ল। ওপৰ ফালে উঠাই থ'লে মানে হাইটো, অৰ্থাৎ হাই চাউণ্ডটো বেছিকৈ আহিব। আৰু তলফালে সোমাই দিলে ল' চাউণ্ডটো বেছিকৈ আহিব। গতিকে যিটো হাই স্পীকাৰ হয় ওপৰ ফালে উঠাই থ'ব লাগিব। আৰু ইয়াতো মই দুইটা আঠা দেখিব পাইছে মিক্স কৰি পেলাই লগাই দিলোঁ। ধুমাধুম লগাব লাগিব। আৰু বেছি দেৰি কৰিলে আঠাটো নিজে নিজেই অট'মেটিক গোটা হৈ যায়। মানে পূৰা 1 মিনিটৰ ভিতৰতে গোটেইখিনি লগাই চেছ কৰিব লাগিব। আৰু বন্ধুসকল এয়া মই চাৰিওফালে লগাই দিম আঠাটো। আৰু ইয়াৰ পিছত যিটো পেপাৰখন আছিলে, এই ধুমাধুম পেপাৰখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈছোঁ। আগৰ যিবিলাক এঠা আছিলে সেইবিলাক গোটেই গুচাই দিলোঁ। আৰু ধুনীয়াকৈ এনেকৈ হেঁচি পেলাই লাহে লাহে হেঁচি দিব লাগিব। আৰু বন্ধুসকল তলফালেও চাব লাগিব, যিটো পেপাৰখন যাই পেলাই স্পাইডাৰৰ লগত টাচ হ'ব লাগিব। আৰু যদি পেপাৰখন দাং খাই থাকে তেতিয়াহ'লে চাউণ্ডৰ কোৱালিটি ইমান ভাল নহ'ব। আৰু এতিয়া মই আপোনালোকক এই তলফালে দেখুৱাই আছোঁ, দেখিব পাৰিছে কিমান ধুনীয়াকৈ সমানকৈ বহি গৈছে। আৰু অলপ ঠেলিব লাগিব, আৰু অলপ একদম এই দেখিব পাৰিছে একুৰেট বহি গ'ল। এতিয়া বন্ধুসকল ইয়াক মোটামুটি গোটেই এঠা দিয়াৰ পিছত আকৌ 4-5 ঘণ্টা এৰি দিব লাগিব। 4-5 ঘণ্টা পাৰ হোৱাৰ পিছত আকৌ আমাৰ এইটো খুলিম। আৰু এতিয়া আঠাখিনি মই গোটেই কমপ্লিট কৰি মাৰি ল'ব লাগিব। দেখিব পাইছে টাইট হৈয়ে গৈছে, কাৰণ লগে লগে ইউজ নকৰিলে অলপ দেৰি হৈ গ'লে আঠাটো গোট মাৰি যায়, আৰু তেতিয়া কাম নহ'ব, আকৌ নতুনকৈ ফেটিব লাগিব। এতিয়া বন্ধুসকল মই ইয়াত দেখিব পাইছে তলতো দিয়া হ'ল আৰু ওপৰতো যি দিলোঁ এঠা। আহুজাৰ 300 ৱাটৰ হাই স্পীকাৰ হয়। আৰু এই এঠা মাৰা হৈয়ে গৈছে। আৰু এতিয়া যি ছাইডত এঠা মাৰিব লাগিব পেপাৰখনৰ। আৰু মাজৰ যিখিনি কাম আছে সেইখিনিত ক'ব গ'লে কমপ্লিট হৈয়ে গ'ল। আৰু অলপ আছে, কেপটো লগালে আৰু ঝালাই মাৰিলেই হ'ব। আৰু ছাইডৰ যি পেপাৰখন আছে, এই পেপাৰখনটো এই ছাইডত ডেণ্টেড দিলেই হ'ব। সেইটো বনটেড এঠাটো দিব নালাগে, এই ছাইডত ডেণ্টেড দিলেই হ'ল। মেইন কইলত দিবলৈ, কাৰণ কইল হিট হয় আৰু এই ছাইডত হিট নহয়, হ'লেও ইমান বেছি নহয়, অলপ হয়।
আৰু বন্ধুসকল যিকেইটা লবৰ আছে এই লবৰকেইটা যি নটকেইটাৰ জেগাখিনি এৰি পেলাই এডজাষ্ট কৰি পেলাই এই ধুনীয়াকৈ লগাই দিছোঁ লবৰখিনি। আৰু লবৰখিনি লগোৱা হোৱাৰ পিছত বন্ধুসকল এতিয়া মোটামুটি আৰু 5 ঘণ্টামান কাৰণে এনেকৈ উল্টাই পেলাই থৈ দিম। তেতিয়া আমাৰ যিখিনি লবৰ আছে লবৰখিনিও টাইট হৈ যাব। আৰু এই পাকাতে থৈ দিম। দুইটা স্পীকাৰ এটা স্পীকাৰে দেখুৱাই আছোঁ কাৰণ দুইটাৰ প্ৰচেছটো একেই, দুইটাৰ কাম একেই কাম। গতিকে দুটাক দেখাই থাকিলে বহুত দেৰি হ'ব। তে দুইটাকে এনেকৈ থৈ দিলোঁ। আৰু 4-5 ঘণ্টাৰ পিছত বন্ধুসকল আকৌ এতিয়া যি টাচ পাতকেইটা যিকেইটা জাম দিছিলোঁ কইল, এই পাতকেইটা ধুনীয়াকৈ টাচৰ পাতকেইটাক লাহে লাহে উলিয়াই দিম। আৰু ওলোৱা হোৱাৰ পিছত বন্ধুসকল আপোনালোকে চাব, দেখিব পাইছে মই লাহে লাহে গুচাই দিলোঁ। আৰু এতিয়া যি কইল একদম ফ্ৰী হৈ গ'ল। আৰু আগতে যি জাম আছিলে, আগতে জাম হোৱা কাৰণটো সেইটোৱে। যিসকলে ভাড়া নিছিলে চাগে কিবা কাৰণত বজা নাই, সেইকাৰণে বক্সকেইটাকে ঠেকেচা মাৰি পেলাই মেগনেট ছাইড কৰি দিছে। তে বন্ধুসকল এই কইলৰ যি তার দুডাল আছিলে আৰু যি বক্সৰ যি তার আছিলে য'ত আমাৰ এম্প্লিফায়াৰৰ পৰা কানেকশ্যন আহিব, তাতে এনেকৈ পেঁচাই পেলাই ইয়াত ধুনীয়াকৈ জ্বালাই মাৰি দিলোঁ। দুইডাল তাৰটো এনেকৈ ছেম একেই দিব লাগিব। ঝালাই মাৰা হোৱাৰ পিছত এতিয়া আকৌ এঠাটো মিক্স কৰিব লাগিব আৰু অলপ দিব লাগিব যি আমাৰ তার দুডাল আছে এই জেগাখিনিত বন্টেড এঠাই দিব লাগিব কাৰণ এইখিনিও হিট হয়। আৰু ধুনীয়াকৈ ইয়াতো দি দিলোঁ। আৰু দিয়াৰ পিছত বন্ধুসকল এতিয়া এইখিনি এঠা দি পেলাই বেছি সময় ৰ'ব নালাগে, 1 ঘণ্টামান ৰোৱাৰ পিছতে এঠাখিনি শুকাই যাব। তাৰপিছত ওপৰত কেপটো লগাই দিম। কেপটো লগোৱাৰ পিছত 10 মিনিটমান পিছৰ পৰা আৰু স্পীকাৰ ৰেডি হৈ গ'ল আৰু বজাব পৰা যাব। তে বন্ধুসকল আহকচোন এতিয়া যি আমাৰ কেপৰ কামটো আছে কেপটো লগাই দিওঁ। আৰু যিখিনি ছাইডত কিবা কিবি অলপ যদি আছে সেইখিনি গুচাই দিলোঁ। আৰু এয়া কেপ, আৰু কেপটো এতিয়া ধুনীয়াকৈ চাৰিওফালে এঠা দি পেলাই এই মিডিল পইণ্টত বহাই দিম। আৰু মই এঠাটো এই ডেণ্ডেট এঠাই দিছোঁ ইয়াতো, আৰু ইয়াত ডেণ্ডেট আঠা দিলেই চলিব। তে বন্ধুসকল এতিয়া আহক ধুমাধুম ইয়াত যি মিডিল পইণ্টত এয়া বহাই দিলোঁ। আৰু এতিয়া এইটোকো আমি 10-15 মিনিটৰ কাৰণে ৰখাই দিম। তাৰপিছত চাউণ্ড টেষ্টিং কৰিম। তে বন্ধুসকল স্পীকাৰৰ কাম কমপ্লিট হৈ গ'ল। এইফালে মাইনাছ আৰু এইফালে প্লাছ। আৰু ইয়াত কানেকশ্যন দিয়া হোৱাৰ পিছত যি এম্প্লিফায়াৰত কানেকশ্যন কৰিব লাগিব। আৰু বন্ধুসকল এইটো ইউনিভাৰ্চেলৰ SSA 250 DPতে কানেকশ্যন কৰিছোঁ। আহকচোন চাউণ্ড টেষ্টিং চাওঁ। তে গাইছ এইটো 2 নম্বৰ স্পীকাৰটো। হ'ল, খুলি ল। তে বন্ধুসকল এয়া বন্ধ কৰিলোঁ। আৰু স্পীকাৰ দুটা নিব আহিছে। কি নাম? ভাইটিকেইটা নাম কৈ দিয়াচোন।